নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক BSFৰ নতুন ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ BSF। পোষ্টৰ নাম হৈছে কনষ্টেবল ট্ৰেডছমেন। টোটেল পোষ্ট আছে ৩,৫৮৮টা। এপ্লাই মোডটো অনলাইন হ'ব। লাষ্ট ডেট হৈছে এপ্লাই কৰা 25 আগষ্ট 2025। 25 আগষ্টলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব আৰু অল ইণ্ডিয়া মেলফেল দুয়োটাই আবেদন কৰিব পাৰিব। BSF কনষ্টেবল ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী ইয়াত আপোনাৰ 21,700 টকাৰ পৰা 69,100 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 21,700 টকাৰ পৰা 69,100 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWS কেণ্ডিডেটসকলে 100 টকা দিব লাগিব। SC ST ESM আৰু ফিমেল কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইন বা ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে দিব পাৰিব। এজ লিমিট ইয়াত আপোনালোকৰ মিনিমাম এজ হৈছে 18 বছৰ, মেক্সিমাম 25 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম 25 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ইলেকশ্যন এপ্লিকেবল এজ পাৰ ৰুলছ। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট PET, ট্ৰেড টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল টেষ্ট, ফাইনেল মেৰিট লিষ্ট। ইয়াত আপোনালোকে লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ পিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, ট্ৰেড টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল টেষ্ট, ইয়াৰ পিছত ফাইনেল মেৰিট লিষ্ট ওলাব। ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট PST ইয়াত পুৰুষ প্ৰাৰ্থীসকলৰ হাইট জেনেৰেল OBC আৰু SC কেণ্ডিডেটৰ 165 আৰু ST কেণ্ডিডেটসকলৰ 160 হ'ব লাগিব। চেষ্টটো 75 to 80 হ'ব লাগিব। মহিলা প্ৰাৰ্থীসকলৰ বাবে হাইটটো জেনেৰেল OBC আৰু SC সকলৰ 155 হ'ব লাগিব। STৰ কাৰণে 148। ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট PST ৰান মেল 5 কিলোমিটাৰ ইন 24 মিনিট, ফিমেল 1.6 মিটাৰ ইন 8 মিনিট এণ্ড 30 ছেকেণ্ড। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10th ক্লাছ ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকৰ মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হ'লে ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। কি কি ডকুমেণ্ট লাগিব? পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াৰ যিটো অনলাইন আছে সেইটো ষ্টাৰ্ট হ'ব 26 জুলাইৰ পৰা আৰু লাষ্ট ডেট হৈছে অনলাইন কৰাৰ 25 আগষ্ট 2025। অৰ্থাৎ 26 জুলাইৰ পৰা 25 আগষ্টলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত আবেদন কৰিবলৈ হ'লে আপোনাৰ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যে মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ফৰ ফিমেল কেণ্ডিডেট হাইট ইয়াত জেনেৰেল আৰু OBC আৰু SC কেণ্ডিডেটসকলে 155 হ'ব লাগিব। STৰ কাৰণে 148 হ'ব লাগিব। ফৰ মেল কেণ্ডিডেট জেনেৰেল OBC আৰু SCৰ কাৰণে 165, STৰ কাৰণে 160। চিলেকশ্যন প্ৰচেছ ইয়াত আপোনালোক লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ পিছত আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, ট্ৰেড টেষ্ট হ'ব। ইয়াৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন, মেডিকেল টেষ্ট, ইয়াৰ পিছত ফাইনেল মেৰিট লিষ্ট ওলাব। ইয়াত এজ লিমিট মিনিমাম এজ হৈছে 18 বছৰ, মেক্সিমাম 25 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে 18 বছৰ, মেক্সিমাম 25 বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC আৰু EWS কেণ্ডিডেটসকলে ইয়াত 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST ESM আৰু ফিমেল কেণ্ডিডেটসকলে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াত আপোনাৰ 21,700 টকাৰ পৰা 69,100 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 21,700 টকাৰ পৰা 69,100 টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইয়াৰ পোষ্টৰ নাম হৈছে কনষ্টেবল ট্ৰেডছমেন। টোটেল পোষ্ট আছে 3,588টা। এপ্লাই মোডটো অনলাইন হ'ব আৰু ইয়াৰ লাষ্ট ডেট হৈছে 25 আগষ্ট 2025। 25 আগষ্টলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেলফেল দুয়োটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।